এয়া দশম স্কন্ধ ভগৱন্ত অৱতাৰবাদৰ মুখ্য অৱতাৰ যেটো কৃষ্ণ অৱতাৰ গোটেই ভাগৱতখনৰ ৰসৰ আলয়ত সন্নিবিষ্ট হৈ আছে যিখিনি কথাই মতিস্বনা ব্যাসক সুমতিলৈ ৰূপান্তৰ কৰিব পাৰিছিল এয়া নাৰদে দিয়া উপদেশ যে তোমাৰ এই মানসিক বেমাৰটো কিয় হৈছে মোৰ আৰু বুজিবলৈ বাকি নাথাকিল তুমি জগতৰ লোকক বিপথে পৰিচালিত কৰিছিলা ভুল নাই আসলতে তুমি বেদৰ যিটো তত্ত্ব সেইটো তুমি উপলব্ধি কৰিব পৰা নাছিলা মায়াময় সংসাৰত লোকসকলৰ এটোৱে অৱস্থা হয় তাকেই তুমি অৱতাৰী পুৰুষলে দেখুৱাইছা হলেও দেখুৱাইছা এতিয়া তুমি সংস্কাৰ হৈ তোমাৰ মনটো সংশোধন কৰা এটাই উপায় আছে তুমি লিপিবদ্ধ কৰা এই কৰ্মকাণ্ডীয় কামবিলাক উচ্ছেদ কৰাই পুনৰ এক ঈশ্বৰ লীলা অৱতাৰৰ কথা তুমি প্ৰকাশ কৰিব লাগিব কেলে নবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম আকস্মিতে লোকক শিকাইলা হিংসা ধৰ্ম বেমাৰ সেইটোৱে তোমাৰ সেই বেমাৰৰ পৰা নিবৃত্তি পাবলৈ হলে প্ৰচাৰক গোবিন্দৰ গুণ নম মাত্ৰ সেই গোবিন্দ গুণ এতিয়া যি পাঠ আমি শ্ৰৱণ কৰি আছো এই শ্ৰীকৃষ্ণই হ'ল গোবিন্দ যিটো নাম ইন্দ্ৰই দি থৈ গৈছিল এজনী সুৰভি গাই দান সূত্ৰে দি গুণ ইন্দ্ৰ পাতিছিল তেওঁ সেইকাৰণে গোবিন্দ সেই গোবিন্দৰ গুণনাম তুমি সম্পূৰ্ণৰূপে প্ৰচাৰ কৰিব লাগিব ইয়াত আন দেৱতাৰ স্থান পাব নালাগিব তেতিয়াহ'লে তোমাৰ মানসিক ৰোগটো ভাল হৈ যাব সেই লৈ তেওঁ কেৱল ভগৱন্ত কৃষ্ণৰ গুণনামেই প্ৰচাৰ কৰিছিল লিখনিৰ মাধ্যমেৰে সেই ইয়াত দশম স্কন্ধ আদ্য দশম ইয়াত চলি আছে ইয়াৰ শিৰোনামা কৃষ্ণৰ জন্ম পিতৃ মাতৃৰ স্তুতি বসুদেৱৰ দ্বাৰা কন্যা হৰণ পিতৃ মাতৃয়ে কাক স্তুতি কৰিলে নিজৰ পুতেকক সেই পুতেকক স্তুতি কৰে তাৰ আগমুহূৰ্তত দেৱতাসকলে কৈ গ'ল হে দৈৱকী মা তুমি ভয় নকৰিবা তোমাৰ গৰ্ভত দেৱাদিদেৱ শ্ৰীকৃষ্ণই বাস লৈছেহি কেলে যি তোমালোকক অত্যাচাৰ কৰি এই লৌহ কাৰাগাৰত আবদ্ধ কৰি ৰাখিছে যিজনে এজন দুজন নহয় ছজনকৈ সন্তান নিহত কৰিছে সেইজন কংসক বধ কৰিবৰ কাৰণে আহিছে আৰু যদু বংশটো যিটো নিজৰ বংশ তোমালোকৰ বংশ যদু বংশ এই বংশটোক উদ্ধাৰ কৰিবৰ কাৰণে আহিছে বংশৰ খ্যাতি উজ্জ্বল কৰিবৰ কাৰণে আহিছে এনেকে বুলি আশ্বাস দিছিল বসুদেৱ দৈৱকীয়ে কি ভয় খাইছিল তেওঁলোকৰ চকুৰ আগতে এটা নহয় দুটা নহয় ছটাকৈ সন্তান নিহত কৰিলে কোন পিতৃ মাতৃয়ে সহ্য কৰিব পাৰিব সেইকেইজন ল'ৰাৰ পূৰ্বত আছিল মৰিচিৰ পুতেক তেওঁলোকৰ নামাকৰণ আছিল স্মৰ পৰিসংগ উদ্গীত পতংগ ক্ষুদ্ৰবৃক আৰু ঘৃণী এই ছজন ব্ৰহ্মাৰ শাপত দৈত্যকুলত হিৰণ্যকশিপুৰ ঔৰসত কায়ধুৰ গৰ্ভত জন্ম লৈছিল প্ৰহ্লাদৰ অগ্ৰজ হিচাপে আৰু তেতিয়া মৰিচিয়ে দেউতাকক ক'লে যে দেউতা সংসাৰত এনেকুৱা ককাক দেখা নাই অকণমান অপৰাধে গুৰুত্ব শাস্তি দিয়া তুমি কিন্তু তোমাৰ নাতিকেইটাক গুৰুত্ব শাস্তি দিলা দৈত্যকুলত জন্ম হ'বলৈ অভিশাপ দিলা এইটো ভাল কাম নকৰিলা মই বৰ দুখ পাইছোঁ
তেতিয়া ব্ৰহ্মা সচেতন হয় মই ঠিক কৈছে মোৰ ল'ৰাই, মই বৰ বেয়া কাম কৰিলোঁ। সেই বুলি ভাবি তেওঁ ক'লে যে মোৰতো ব্ৰহ্মবাক্য মুখেদি স্খলন হ'লেই, গতিকে মই এটা কথা কৈ দিলোঁ, অতি কম সময়ৰ ভিতৰতে তেওঁলোক মহন্ত ঘৰলৈ যাব। মহন্ত ঘৰত জন্ম হোৱাৰ লগে লগে আকৌ আগৰ স্থানলৈ আহিব। সেই মহন্ত কোন? বসুদেৱ মহন্ত। তাৰপাছত বসুদেৱৰ ঔৰসে তেওঁলোকে জন্ম হোৱাৰ লগে লগেই ব্ৰহ্মাই কোৱা কথাষাৰ প্ৰতিফলন হৈছে। সেয়ে ইয়াত কৈছে, নিৰ্ভয়দী দেৱতাখনে কৈছে, পাছে দৈব্য কিক মাতি লন্ত দেৱ গণে, থাকি উক মাও ভয় নকৰিবা মনে। আগত যি 6টাকৈ সন্তান মাৰিলে, এতিয়া আৰু তোমাৰ ল'ৰাক মাৰিব নোৱাৰে। কেলে? জগতৰ ঈশ্বৰে বিষ্ণুৱে আহি পেলাই তোমাৰ গৰ্ভত বাস লৈছে। বিষ্ণু বাসা লৈলে আহি গৰ্ভত তোমাৰ, হেন দেখি ভৈলা বৰ আনন্দ আমাৰ। আমি আনন্দ পাইছোঁ, দেৱতাগণে কৈছে। এতিয়া তোমালোকে আকৌ শোক কৰিছা। মাৰিবন্ত কংস আৰু নকৰিবা ভয়, ৰাখিবন্ত যদু বংশ তোমাৰ তনয়। কংসক বধ কৰি ভূভাৰ, জগতৰ যি ভাৰ, সেই ভাৰ হৰণ কৰিব। সেই কালত কংস এজন পৃথিৱীৰ ভিতৰত মহাপ্ৰতাপশালী ৰজা আছিল, যালৈ জৰাসন্ধ আৰু আপোনাৰ এই কালযবন, বান, এই তিনিজনো সেই কালৰ মহাপৰাক্ৰমী আছিল। যদিও সেই দুজনেও কিন্তু কংসৰ ওচৰত আত্মসমৰ্পণ কৰিছিল। আত্মসমৰ্পণ কৰি জৰাসন্ধই দুজনীকৈ ছোৱালী কংসক দি থৈছিল, মিত্ৰতা পাতিছিল। সেয়া হ'ল কংসৰ ওচৰত থকা তেওঁলোকৰ যিটো ভয়, কংসৰ প্ৰতি যিটো ভয়, সেই ভয়টো নিৰাময় কৰিবৰ কাৰণে ছোৱালী দুজনী দি পেলাই মানে মেটেৰিয়েলি কৰি থৈছে। তেনেকুৱা কংসক বধ কৰিব বুলি কৈছে। এই কথাখিনি শুকদেৱে পৰীক্ষিতৰ আগত কৈছে। কেলে? পৰীক্ষিতে শুকদেৱক প্ৰশ্ন কৰিছিল যে প্ৰভু ভগৱন্তৰ অৱতাৰ বাদলৈ আহি কি কৰ্ম কৰিছিল, বিশেষকৈ কৃষ্ণ অৱতাৰটো তেওঁ কিয় লৈছিল আৰু কি কৰিছিল, এইখিনি শুনিবলৈ মোৰ বৰ মন গৈছে। হে গুৰুদেৱ, অনুগ্ৰহ কৰি কৃষ্ণ অৱতাৰ সম্পৰ্কে কওকচোন। সেয়ে ইয়াত কৈছে যে শুকনি গদতি শুনি শুক পৰীক্ষিত, ৰোহিণী নক্ষত্ৰ যে ভৈলা উপস্থিত, পৰম শোভনকাল ভৈলশিৱে লাত, সুৰভি শীতল সুমংগল বহে বাট। সুমংগল বায়ু বলিছে, এটা শুভক্ষণ ৰোহিণী নক্ষত্ৰ। তাতে ৰোহিণী নক্ষত্ৰৰ কি তাৎপৰ্য আছে? এই 27টা নক্ষত্ৰৰ ভিতৰত ৰোহিণী নক্ষত্ৰ এটা উল্লেখনীয় নক্ষত্ৰ। কাৰ নামেৰে এই নক্ষত্ৰটোৰ নাম থাকিল? দক্ষৰ জীয়েক 27জনীক চন্দ্ৰই নিছিল। এই জ্যেষ্ঠজনীৰ নাম ৰোহিণী। ৰোহিণী আছিল মহাসতী। সেই সতীত্ব গুণেৰে তেওঁৰ যিটো নক্ষত্ৰ হিচাপে তেওঁক নামাকৰণ কৰি স্থিতি কৰাইছিল, সেই দিনটো অতি সুলক্ষণীয় দিন, সুলক্ষণ। সেইকাৰণে সেই দিনটোত ভগৱন্তৰ ধৰা ধামলৈ আহিছে বুলি শুকদেৱে পৰীক্ষিতক কৈছে। আৰু অহাৰ লগে লগেই, সেইদিনাখন জন্ম হোৱাৰ লগে লগেই দশদেশ বোলে নিৰ্মল হৈছে, ফটফটীয়া তৰাগণ ওলাইছে আৰু মধুকৰ মৌ মাখিয়ে গুঞ্জৰি পেলাই ভমৰাই গুঞ্জৰি ফুলত আনন্দ মানে বিচৰণ কৰিছে। এটা শুভ লক্ষণৰ নিদৰ্শন ইয়াত আগবঢ়াইছে। পৃথিৱীত সুমংগল মিলিল অপাৰ, নদী নদ প্ৰসংগ পংগজে জাতিষ্কাৰ। ভৈল মহা ষষ্ঠতি
সজ্জনৰ মন আকাশত তুতি কৰি সিদ্ধ মুনিগণ আকাশ মাৰ্গৰ পৰাই ভগৱন্ত উপজিলে জানি ভগৱন্তৰ ফালে প্ৰণাম জনাই আকাশৰ পৰাই সিদ্ধ মুনিগণে স্তুতি প্ৰাৰ্থনা জনাইছে আৰু অপেশ্বৰীসকলে কিন্নৰসকলে গীত নৃত্যৰে মুখৰিত কৰিছে আৰু পুষ্প বৰিষণ কৰিছে সাগৰ যেটো উৰ্মি সেই উৰ্মিটো স্থবিৰ হৈ গৈছে নদ নদীবিলাকৰ যি প্ৰবাল গতি এই গতিটো মন্থৰ হৈ গৈছে চাৰিওফালে শান্তিৰ বাতাবৰণ সৃষ্টি হোৱাৰ কথা উল্লেখ কৰিছে এয়া জন্ম হোৱাৰ লগে লগেই প্ৰভু ভগৱন্তই চতুৰ্ভুজ মূৰ্তি ধাৰণ কৰিছে তেতিয়া বসুদেৱ দৈৱকীয়ে যে দেৱতাসকলে সঁচা কথাকে কৈ গ'ল জগতৰ ঈশ্বৰে যে মোৰ গৰ্ভত স্থিতি লৈছে এই কথাটো সঁচা কথা কৈ গ'ল এওঁ যিটো চতুৰ্ভুজ মূৰ্তি ইতিপূৰ্বে সেই মূৰ্তিটোৰ ইয়াত পদাকাৰে বিশ্লেষণ কৰিলে আৰু সেই স্তুতিটো দেখি বসুদেৱ দৈৱকীয়ে নাৰায়ণক স্তুতি কৰিবলৈ লাগিল নাৰায়ণক কি বুলি স্তুতি কৰিছে স্তুতি কৰাৰ আগত বসুদেৱে শপতে স্নান কৰি লৈছে শপতে মানে দেহত যি বস্ত্ৰ পৰিধান কৰি আছিল সেই বস্ত্ৰ সমন্বিতে সেই বস্ত্ৰ তিয়াই বুৱাই মনেৰে স্নান কৰিছে নহলে পোতাখালত কোপা তাত পানী যোগান ধৰিব কোনে দিব সেইকাৰণে মনেৰে স্নান কৰিছে বুলি কৈছে মনেৰেও পবিত্ৰ হোৱাৰ ঠাই বিশেষে স্থল আছে এ আমাক ভাগৱতে এই নিদৰ্শন দিছে আৰু 1 কোটি ধেনু দান দিছে কোপা পালে ধেনু গাই সেও মনেৰে দিছে যেতিয়া তেওঁলোক সেই পোতাখালৰ পৰা উদ্ধাৰ হ'ব মনেৰে কৰা সংকল্পক তেওঁলোকে বাস্তৱত ৰূপায়ণ কৰিব সেইকাৰণে এতিয়া মনেৰে দি থৈছে আপোনালোকে ফুলনি থানত শৰাই এভাগ দিম বুলি মনে আগবঢ়ালে সেনাখনে হৈ গ'ল পাই গ'ল ফুলনি থানে মনটোহে আচল কথা কিন্তু সেই মনটো এদিন ফুলনি থানলৈ আনিবই শৰাই ভাগ আনিবই ঠিক সেইধৰণে ইয়াত 1 অযুত ধেনু দান দিছো বুলি কৈছে আৰু শপতে স্নান কৰিবলৈ দিছে বুলি কৈছে কেনেকৈ মনে আসল পানীত তেওঁলোকে গা ধোৱা নাই মনেৰে স্নান কৰিছে আসল ধেনু দিয়া হোৱা নাই মনেৰে দি থৈছে যিদিনাখনে আপোনালোকে ফুলনিত শৰাই দিম বুলি মনে ভাবিলে যেতিয়া ঈশ্বৰে পাই গ'ল ফুলনি থানৰ ঈশ্বৰে পাই গ'ল এয়া বসুদেৱে সেইটোকেই কৰিছে কি কৈছে যে কৃষ্ণৰ জন্ম পাইলা মহা আনন্দক কৃষ্ণৰ জন্ম তেওঁলোকে বৰ আনন্দ পালে অযুতকে ধেনু মনে দিলা ব্ৰাহ্মণক 1 অযুত ধেনু ব্ৰাহ্মণক দান দিছে বিষ্ণুৰ প্ৰভাৱ জানি ভয় পৰি হৰি কৰিবে লাগিলা স্তুতি কীৰ্তনাঞ্জলি কৰি তেতিয়া তেওঁলোকে স্বয়ং বিষ্ণু বুলি জানি কীৰ্তনাঞ্জলি কৰি স্তুতি কৰিব লাগিছে কি বুলি জানিলো সাক্ষাতে তুমি পুৰুষ পুৰাণ যি পুৰুষ পুৰাণ কাক বোলে পৰম পুৰুষক বোলে পুৰুষৰ পুৰাণ মানে পুৰুষবিলাকৰ ওপৰলা যাক পৰম পুৰুষ বুলি কয় আমি প্ৰত্যেকেই জীৱাত্মা পৰা প্ৰকৃতি আমিও পুৰুষ হৈ যাম যদিহে পুৰুষাৰ্থ কৰোঁ যাক 4 পুৰুষাৰ্থ বুলি কোৱা হৈছে 4 পুৰুষাৰ্থ কৰিলে আপুনিও পুৰুষ হৈ যাব আই সকলো পুৰুষ হৈ যাব সেইটো পৌৰুষত্ব বুলি কয় পুৰুষত্ব এই পুৰুষত্ব যেতিয়ালৈকে নহ'ব আপুনি
পুৰুষৰ সৈতে সখিত্ব কৰিয়া চলে হৰি পাশে হ'ব তেতিয়া নহ'লে পৰম পুৰুষৰ ধামলৈ যোৱা ইমান সহজ নহয় আপুনি চাৰি পুৰুষাৰ্থ কৰি ধৰ্ম অৰ্থ কাম মোক্ষ যাক চাৰি পুৰুষাৰ্থ বুলি কোৱা হয় ধৰ্ম অৰ্থ কাম মোক্ষ মুখ্য এটো মুখ্য অপবৰ্গ মুখ্য দুটা মুখ্য এটো চতুবৰ্গ মুখ্য সেইটো অপবৰ্গ মুখ্য যেটো বৈকুণ্ঠ প্ৰাপ্তি বুলি কয় তাত আছে 5 প্ৰকাৰ ইয়াত আছে 4 প্ৰকাৰ এই 4 প্ৰকাৰ ধৰ্ম অৰ্থ কাম মুখ্য তাত আছে 5 প্ৰকাৰ হাৰিপ্য হালুক্য সামিপ্য হাজুজ্য লীন বা নিৰ্বাণ হেয়া মুখ্য এই পাঁচটাকে একেলগে মুখ্য বুলি কয় এই আকৌ চতুৰ্বৰ্গৰ শেষৰ বৰ্গ ভাগক মুখ্য বুলি কয় এইটো মুখ্য এই সংসাৰতে থাকি মুখ্য প্ৰাপ্তি হোৱা কথা কৈছে সেইটো কেনেকুৱা মুখ্য মুকলি তাৰমানে আপোনাৰ ৰাস্তা চাৰিওফালে খোলা থাকিব যেতিয়া চাৰিওফালে মানুহে আপোনাক আপোন বুলি ভাবিব সঁচা বুলি ভাবিব মানে সৎ বুলি ভাবিব তেতিয়া আপোনাৰ চাৰিওফালে ৰাস্তা খোলা সেইটোকে মুখ্য বুলি কৈছে আপুনি সঁচা ধৰ্মত আছে সঁচা ধন ঘটিছে কাৰোবাৰ পৰা ধাৰণা আনিছে তাৰিখ মতে দিছে সঁচা হৈ পৰিল সেইফালে ধৰ্ম অৰ্থ কাম সেই অৰ্থ আপোনাৰ সৎ কামত খাটিছে আকৌ কেতিয়াবা আপুনি অভাৱত পৰিছে আপুনি সেইফালে আকৌ যাওক আপোনাক আকৌ দিব কেলে সেই ৰাস্তাটো আপোনাৰ খোলা আছে এইটো মুখ্য কথাহে কৈছে ধৰ্ম অৰ্থ কাম মুখ্য এই চতুৰ্বৰ্গ সাধনৰ মাধ্যমেদি আমি ভকতি কৰিব লাগিব ইয়াত ভকতি কৰিম কাৰোবাৰ ঠগৰামি কৰিম এইটো নহ'ব তেনেকৈ ঠগৰামি কৰি বিত্ত সঞ্চয় কৰিলে পাপহে হ'ব সেয়েহে অষ্টম স্কন্ধ ভাগৱতত কশ্যপে অদিতিক কৈছিল কি বুলি তুমি ভগৱন্তক পুজিবলৈ উপাৰ্জন কৰা ধন ঠগ প্ৰবঞ্চনাৰে নঘটিবা ও বিত্ত সাধ্য নকৰিবা সেই চৰিত্ৰটো বহনি তয়া গুটি দিবা কি বহনি বহনি মানে জুই হুটাখন সেই হুটাখন কাক বুলিছে মূল হুটাখন ৰাম নাম হৰিনাম হুটাখন পাতক শুকান বন খন্তেকতে দহি কৰে চন সেই ৰাম নামে তুমি বেদ ভট চৰিত্ৰটো পুৰি পেলাবা বহনিত আহুতি দিবা পুৰি পেলাবা কেনেকৈ মূলমন্ত্ৰ কৰিবা উচ্চাৰ মূল মন্ত্ৰ হৰি ৰাম এই মূল মন্ত্ৰ এই মূল মন্ত্ৰ উচ্চাৰণৰ মাধ্যমেদি তোমাৰ সেই বেয়া স্বভাৱটো পুৰি পেলাবা এক কশ্যপে অদিতিক দিয়া উপদেশ তে সেয়েহে এই ৰাম নাম হুটাখন সদৃশ বুলি কৈছে অগ্নি সদৃশ বুলি কৈছে পাপ শুকান বন বুলি কৈছে ভাগৱত তাৎপৰ্য কীৰ্তনৰ ভাগৱত তাৎপৰ্যৰ প্ৰথমটো কীৰ্তন কৃষ্ণ সূৰ্য বলন্ত উদিত তাতেই কৈছে পদচন্দত কৈছে 24 চন্দত লিখা আছে তাত সুন্দৰকৈ কথাখিনি গোটেই ভাগৱত তাৎপৰ্য দুটা অধ্যায়ত শেষ কৰি পেলালে গুৰুজনে গোটেই ভাগৱতখন কিনো কৃষ্ণ সূৰ্য বলন্ত উদিত সেয়ে মহাপুৰুষ মাধৱদেৱে কি বুলি কৈছে ও ভাৰত পুৰাণ আদি যত এ প্ৰকাশ কৰ এ নানামত যত মহাজন খবৰ সভাৰ মধ্যত পৰম আনন্দৰ সময় কোটি সূৰ্যসম প্ৰকাশয় মহাভাগৱত নুসন্ত যাৱে বেকত কোটি সূৰ্য সমান প্ৰকাশ মহাভাগৱত গতিকে এই ভাগৱত সূৰ্য কৃষ্ণ সূৰ্য গোটেই ভাগৱত তাৎপৰ্য মূল ঘোষাপাকি কি বুলি লিখিলে কৃষ্ণ সূৰ্য ভৈ লান তয়ুদিত নামে ধৰ্ম কৰিলা বিদিত এয়া ভাগৱত তাৎপৰ্য
মূল ঘোষা শংকৰদেৱে লিখিছে দ্বিতীয় ঘোষা কি সেইজন কৃষ্ণ সূৰ্যৰ লগত আপুনি বান্ধৱ পাতক তেনেহলে আপোনাৰ একোলেকে ভয় নাই সেই বান্ধৱ পাতিছিল কাৰণে কৃষ্ণি হুত পায় আজি সেই দুখৰ পৰা সেই ভয়ৰ পৰা নিবৃত্তি পাইছে পৰিত্ৰাণ পাইছে কৃষ্ণি হুত পায় আহি পেলাই বসুদেৱ দৈৱকী হৈছে এইটো জন্মত পূৰ্বকালত বসুদেৱ আছিল কৃষ্ণি আৰু দৈৱকী আছিল হুতপা কি দৈৱকী আছিল কৃষ্ণি আৰু বসুদেৱ আছিল হুতপা সেই কালতে তেওঁলোকে ভগৱন্তক সন্তুষ্ট কৰি থৈছে তেতিয়া সন্তুষ্ট কৰি ভগৱন্ত পুত্ৰৰূপে লাভ কৰি থৈছিল কৃষ্ণে গৰ্ভত ধাৰণ কৰাৰ কাৰণে তেতিয়া ভগৱানে নাম লৈছিল কৃষ্ণী গৰ্ভা ভগৱন্তৰ নাম তেতিয়া এতিয়া সেই ভগৱন্ত কৃষ্ণী গৰ্ভাই দৈৱকী গৰ্ভত স্থিতি লৈ পেলাই গৰ্গ ঋষিৰ নামাকৰণত কি নাম পালে কৃষ্ণ কৃষ্ণ নাম পালে যিটো নামে পৃথিৱীৰ মানৱ জীৱক কৰ্ষণ কৰাৰ যিটো নামে মানৱ জীৱৰ কৰ্ষণ কৰাৰ মূল মন্ত্ৰ হিচাপে থৈ গৈছে কৃষ্ণ শব্দ এইটো কৃষ্ণ শব্দটো নামান্বয়ত কৈছে কৃষ্ণ শব্দ এইটো পৃথিৱী বাচক ভৈলা ন আনন্দক প্ৰৱৰ্তন যিটোৱে নাম লৈ আমি ৰোমন্থন কৰিম সেয়া হ'ল কৰ্ষণ কৰা এই কৰ্ষণ কৰোঁতে যেনেকৈ নাঙলে পৃথিৱী কৰ্ষণ কৰি পৃথিৱী চাহ কৰি নিৰ্মল কৰি দিয়ে আমি কৃষ্ণ নামে এই পৃথিৱীখনক কৰ্ষণ কৰি এই পৃথিৱীখনক নিৰ্মল কৰিব পাৰিব লাগিব যেতিয়ালৈকে নিৰ্মল কৰিব নোৱাৰিম চিত পৰ্যন্ত তেতিয়ালৈকে কিন্তু ভগৱন্তই আমাৰ এই দেহত স্থিতি নলয় চৈতন্য ৰূপে চিত পৰ্যন্ত পৰিশোধন কৰিব লাগিব তেওঁৰ নামে কেশৱৰ কৃষ্ণৰ আন্ত নাম কেশৱৰ সেৱাই জাত ধৌত ভৈল চিত হুৱে তাত তেবে আহি ঈশ্বৰৰ বিদিত সেইটো দেহতহে প্ৰভু ভগৱন্ত আহি পেলাই থিতাপি ল'ব এইটো হ'লে খাটাং কথা ইমান সুন্দৰকৈ আমাক ভাগৱতে বুজাইছে তথাপিতো আমাৰ বহু লোকৰ ভাগৱতৰ প্ৰতি ঈশ্বৰৰ প্ৰতি বিশ্বাস আজিকো প্ৰতি আনিব পৰা নাই যিটো বিশ্বাস দৃঢ় বিশ্বাস হ'লেই নহ'ব দৃঢ় বিশ্বাস হ'ব লাগিব দৃঢ় বিশ্বাসতহে আপোনাৰ দেহত ভগৱন্তই চৈতন্য ৰূপে বিৰাজ কৰিব আৰু ভগৱন্তই যেতিয়া চৈতন্য ৰূপে বিৰাজ কৰিব তেতিয়া আপোনাৰ কোনো একোলৈকে ভয় নাথাকে সেইকাৰণে এওঁ ভয় দূৰ হ'ল এওঁলোক দুজনৰ অনাদি নাৰায়ণ তেওঁ ত্ৰিমূৰ্তি ধৰিলে তিনিটা গুণ সৃষ্টি কৰিলে তেওঁ অনাদি নাৰায়ণে তেওঁ তিনিটা গুণ সৃষ্টি কৰিলে তিনিটা গুণ কি এক নম্বৰতে ৰজ আমি ক'বলৈ ভাল পাওঁ কাৰণে আমি এক নম্বৰতে সত ৰজ তম এনেকৈ কওঁ আচলতে এক নম্বৰতে ৰজ নহ'লে সৃষ্টি নহয় আৰু এনেও আদি জীৱ ৰজ ব্ৰহ্মাই ৰজ মূৰ্তি ধৰিলে ব্ৰহ্মাই দুই নম্বৰতে হ'ল সত মূৰ্তি ধৰিলে বিষ্ণুৱে তিনি নম্বৰত মূৰ্তি ধৰিলে তম মূৰ্তি ধৰিলে তম গুণত ৰুদ্ৰই তিনিওজনে মূল সত্তাক স্তুতি কৰিলে স্তুতিৰ অন্তত ক'লে যে পিতা আমাক কেলে সৃষ্টি কৰিলে তেতিয়া অনাদি ঈশ্বৰে ক'লে শুনা ব্ৰহ্মা শুনা বিষ্ণু শুনা ত্ৰিপুৰাৰী আজি ধৰি তিনি কোপাতি লৈ অধিকাৰী এই জগতৰে ঈশ্বৰতি নিমু তিনি নাম সৃষ্টি স্থিতি প্ৰলয়তি নিৰু তিনি কাম তিনিজনৰ তিনিটা কামৰ কাৰণে মই তোমালোকক সৃষ্টি কৰিলোঁ ব্ৰহ্মাই সুধিলে যে তিনিজনৰ তিনিটা কাম কৰি থাকিম বোলে কোনটো কাম কৰিম এই শুনি ক ব্ৰহ্মা তুমি সৃজিও জগত
সুৰা সুৰ নাগ নৰ পশু পক্ষী যত এ ভালমতে দিবা দৃষ্টি সৃষ্টি কয় আপোনে সৃষ্টি কছ জীৱা তুমি এবেৰ যোগুনে তুমি ৰজগুণৰ সৃষ্টি যে ৰজগুণতে তুমি সৃষ্টি কৰা কি কি সৃষ্টি কৰিবা সুৰা সুৰ নাগ নৰ পশু পক্ষী গছ লতা তৃণতৰু চাৰিমুঠি জীৱ সৃষ্টি কৰা এতিয়া বিষ্ণুক উদ্দেশ্যি ক'লে মোৰ নিজ অংশ তুমি বিষ্ণু বনমালী সততে থাকিবা তুমি জগতকে পালি মোৰ নিজৰ শক্তিৰে উৎপন্ন তুমি বিষ্ণু গতিকে তোমাৰ অকণমান শক্তি বেছি সেইকাৰণে তোমাক অপঞ্চ এটা দায়িত্ব দিছোঁ এ নিৰ্বলিক অন্যায়ন কৰে যেন বলি সন্তক ৰাখিবা তুমি দুষ্টক নিদলি এইটো তোমাৰ অপঞ্চী দায়িত্ব এইবাৰ ৰুদ্ৰক ক'লে নিজৰ নামেৰে নামাকৰণ কৰি অকণমান ওপৰলৈ উঠাই লৈছে বেয়া কাম কৰাব যে ৰুদ্ৰহঁতে বেয়া কাম কৰাব যে সংহাৰ কামটো কৰাব সেইটো ভাল কাম নহয় নহয় সেইকাৰণে তেওঁ নিজৰ নাম দি লৈছে মহেশ্বৰ কোন যিজনে কৈছে সেইজনে মহেশ্বৰ মহা ঈশ্বৰ সেইকাৰণে তেওঁ নাম দি লৈছে তেতিয়াৰ পৰাই তেওঁৰ নাম মহেশ্বৰ হ'ল কি বুলি শুনা মহেশ্বৰ আবে বচনয়া মাৰ ইটো ত্ৰিজগত খান তোমাৰ অধিকাৰ কালান্ত কৰুত ৰূপ ধৰিয়া পোনে জগতক সংসাৰিবা তুমি তম গুণে নামটোৰে ওপৰলৈ উঠাই লৈ পেলাই বেয়া কামটো কৰিবলৈ দি দিলে ৰুদ্ৰক তেতিয়া তিনিজনে আজিকো প্ৰতি পৰম ঈশ্বৰৰ বাক্য শিৰোগত কৰি পালন কৰি আছে আমিহে নাই কৰা মানুহক কি কৰিবলৈ কৈছে কৰিছোনে সকলোৱে হৰি গুণ নাম শ্ৰৱণ কীৰ্তনে ভজিও হৰিৰে চৰণ এ মনুষ্য হুইবাৰ এহিমানে মাত্ৰ জানা নিজ প্ৰয়োজন এটা আমাৰ প্ৰয়োজন আছিল মুখ্য কাম সেইটো আছিল দ্বিতীয়তে বৈষয়িক কাম আমাৰ মানুহৰ দুটা কাম দিছে তাক কৰ্ম বুলি কয় এটা নিত্য আনটো হ'ল নৈমিত্তিক নিত্য কৰ্ম আৰু নৈমিত্তিক কৰ্ম নিত্য কৰ্ম কি যিটো বাধ্যতামূলক যাৰ কাৰণে আমি এই পুণ্য ভূমিত পুণ্য তনু আৰু সুলভ যুগ যুগ যিটো যুগ বুলি কয় কলি যুগ সুলভ যুগ আৰু ৰাম নাম চাৰি সংযোগ হেনথৰে নাপায় সহজতে নাপায় কি কি স্থান কাল পাত্ৰ মন্ত্ৰ দ্ৰব্য স্থান কাল পাত্ৰ মন্ত্ৰ এই চাৰিটা সংযোগ সহজতে নাপায় স্থান এ ধন্য ধন্য কলিকাল ধন্য নৰ তনু ভাল ধন্য ধন্য ভাৰত বৰিষে এ তপ জপ যজ্ঞতি জীবি তোমাৰ চৰণে ভজি তোৱা নাম ঘোষি হৰিষে দয়াৰ থা কৌৰ হৰি যদুমণি ৰাম অধমে তোমাৰ নাম ডাকে এ কৃপা কৰা নাৰায়ণ আমাৰ চলমন তোমাৰ চৰণে যে নাথাকে তাৎপৰ্যপূৰ্ণ বৰগীত
আমাৰ প্ৰত্যেকৰে মন চঞ্চল তেনে চঞ্চল মনক স্থিতপ্ৰজ্ঞ কৰিবলৈ হ'লে আমি আনন্দ মনে হৰিষে ঈশ্বৰৰ গুণনাম গাব লাগিব ভাদ মাহত প্ৰত্যেকৰে নামঘৰত ঈশ্বৰৰ নাম আইসকলে গায় কিন্তু কোনো কোনো নামঘৰত দেখা যায় হাজৰিকানীয়ে নাম দিলে বৰাণীয়ে নেগায় কি হ'ল কথাটো হাজৰিকানী আৰু বৰাণীৰ মাজত মনোমালিন্য আছে দৈহিক মনোমালিন্যহে সেইটো আত্মাৰ মনোমালিন্যটো আহি পেলাই তাত সানি দিলে কি হ'ব আৰু সেইখন নাম লোৱা হ'বনে আমুকিয়ে দিলে তামুকিয়ে নেগায় তাত আৰু আনন্দ আহিবনে পৰম আনন্দ মূৰ্তি কৃষ্ণৰ নাম গাইছোঁ তাতো আছে আমাৰ কপট এই কপট মনে নাম ল'লে আমি কেতিয়াও ঈশ্বৰৰ প্ৰিয় হ'ব নোৱাৰিম এইটো হ'লে খাটাং যাওঁতো নেৰখ কৰি যাব মন তাওঁতো নাপাইবি হৰিৰ চৰণ হৰিৰ চৰণ পাবলৈ হ'লে আমি অকপতে আনন্দ মনে অনেক একত্ৰ হৈ কৰি হৰি ৰম সকলোৱে একেলগে গাব লাগে চিঞৰিব লাগে অনেক একত্ৰ কৰি হৰি ৰম কৰাইবা আমাৰ মাত্ৰ যাত্ৰা মহোৎসৱ আমি যলৈ আহিছোঁ য'ৰ পৰা আহিছোঁ তলৈ যাত্ৰা কৰিব লাগে তেওঁৰ নাম লৈ বাওঁৱে হাতত আলি যিটো জনে কৰে নৃত্য অচিৰ কালতে সেইটো ভৈলা কীৰ্ত একাদশ স্কন্ধ ভাগৱত স্বয়ং শ্ৰীকৃষ্ণ উদ্ধৱ ভগত কৈছিল এই কথাষাৰ স্বয়ং শ্ৰীকৃষ্ণই উদ্ধৱ ভগত কৈছিল ইয়াত প্ৰেম আছে প্ৰেম ভক্তিতকৈ আৰু উৎকৃষ্ট ভক্তি জগতত নাই প্ৰেম ভক্তি যিটো প্ৰেমে ভগৱন্তক বান্ধি ৰাখিব পাৰে ভগৱন্তক নচুৱাব পাৰে ভগৱন্তক কৰ্ম কৰাই দিব পাৰে সেই প্ৰেমে নচুৱাইছিল কোনে গোপীসকলে সেই প্ৰেমে চেণ্ডেলৰ বোজা বহন কৰাইছিলে কোনে পাদুকা কিমান পাদুকা এটা টোপোলা কৰি পেলাই লৈ ফুৰিছে তেওঁলোক জলকীয়া গৈছে তলৈকে লৈ ফুৰিছে পাদুকা পীড়া বুলি কৈছে পাদুকা পীড়া পাদুকা মানে চেণ্ডেল কিমান আছিল গোপী 1600 কেইপাত চেণ্ডেল 3200 পাত নহয় বা 3200 পাত চেণ্ডেল টোপোলা বান্ধি লৈ ফুৰিছে এইটো কম কথা নে বাৰু গোপীৰ পাদুকা পীড়া বঢ়িলন্ত ভাৰ বহন কৰি ফুৰিছিল কিয় গোপীৰ প্ৰেমে ভগৱন্তক সহজতে বান্ধিব পাৰে প্ৰেমে ভগৱন্তক সহজতে কাম কৰাই দিব পাৰে প্ৰেমে ভগৱন্তক নচুৱাব পাৰে এইখিনি কৰাইছিল এয়া হ'ল গোপীসকলৰ ভকতিৰ কেপাচিটি আমি কেলে নোৱাৰিম আমাৰ ইয়াত কি ভগৱন্ত নাই নেকি আজি 4 দিনা ভগৱন্ত চৈতন্য ৰূপে আছে এই শ্ৰী শ্ৰী ফুলনি থানত ভগৱন্ত চৈতন্য ৰূপে দিন ৰাত অবিচ্ছেদ্যভাৱে আছে আমিহে এমুঠি খোৱাৰ পাছত ইয়াৰ পৰা পলাই ধং কৰিছোঁ সন্ধ্যা ৰাতিৰ সাজ ভাত খোৱাৰ পাছতে ইয়াৰ পৰা পলাই ধং কিন্তু কৃষ্ণ প্ৰভু ভগৱন্ত এই 4 দিন কণ্টিনিউ আছে আপুনি আৰামছে গৈ শুইছেগে আপোনাকো ৰখি আছে দেখি ঐ মোৰ কথা শুনি আহিছে পাই ভালকৈ শুৱাই থওঁ আপুনি নাক জালি মাৰি মাৰি শুই আছে ভগৱন্ত আপোনাক ৰখি আছে ভগৱন্ত আপোনাক জীয়াই ৰাখিছে নমৰাকে ৰাতিপুৱা সাৰ পুৱাই দিছে সেইকাৰণে কৈছে আপুনি প্ৰাৰ্থনাত কৈছে ব্ৰহ্মাদি কৰি জীৱ যত ৰাম 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 মায়াৰ জামাজে আছয় ঘুমতি যায় তুমি সে চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিয়োগ নাথ জগাই সেইজন প্ৰভু স্বামীয়ে নাথে আমাক নজগালে আমি সাৰ পামনে সেইকাৰণে এই প্ৰাৰ্থনাটো দি শুব এই প্ৰাৰ্থনাটো দি উঠিব বছ এই প্ৰাৰ্থনাটি দি গাই শয়ন কৰিব এই প্ৰাৰ্থনাটোৰ আপুনি জাগৃত হৈ পৃথিৱীত পাওঁ দিব পৃথিৱীত ভৰি থোৱা আগমুহূৰ্ততে প্ৰাৰ্থনাটো গাব আৰু গাঁৱত মূৰ্তি থোৱাৰ লগে লগে প্ৰাৰ্থনাটো আপুনি কৰিব যিমানে দুঃস্বপ্ন নেদেখক একো ভয় নাই দুঃস্বপ্ন নাশ নহয় এইটো মাধৱ নাম
দুঃস্বপ্ন নাম নাশ কৰে কি এই ঈশ্বৰৰ নামে সেইকাৰণে ব্ৰহ্মা আদি কৰি গাই পেলাই আপোনালোকে শয়ন কৰিব কৃষ্ণ এই স্তুতিৰে বসুদেৱে কৈছে যে তুমি এই ত্ৰিমূৰ্তিকে ধৰা নাই খণ্ডিবাক লাগি পৃথিৱীৰ মহাভাৰ মোহৰ গৃহত আহি ভৈলা অৱতাৰ পৃথিৱীৰ ভাৰখন হৰণ কৰিবৰ কাৰণে মোৰ গৃহত তুমি জন্ম লৈছাহি প্ৰভু তেতিয়া ভগৱন্তই ভাবিলে এওঁলোকে মোক দেখোন ঈশ্বৰ জ্ঞান কৰিছে এওঁলোকক মই পুতেকহে আছিলোঁ তৎকালীনভাৱে ভৈলা শিশু তৈতে প্ৰভু নাৰায়ণ কীৰ্তনত পাইছে নহয় কীৰ্তনৰ শিশুলীলা প্ৰথমটো কীৰ্তনতে সকলোতো মুখস্থই আছে সেইখিনিকে লিখি আছে ইয়াত দৈৱকীয়ে কি লক্ষণ দেখিলে মহাপুৰুষৰ লক্ষণ নামঘোষাত পুৰুষ লক্ষণ লিখিছে পুৰুষৰ লক্ষণ ভগৱন্ত পুৰুষৰ লক্ষণ ছয় উন্নত পঞ্চ দীৰ্ঘ সপ্ত ৰক্ত সাতটা স্থানত ভগৱন্তৰ ৰঙচুৱা পাঁচটা স্থান দীঘলে চাই পঞ্চ দীৰ্ঘ ছটা স্থান উন্নত যেনে কপাল উঠঙা নখৰ সেইবিলাক গদিবিলাক উঠঙা ভৰিকেইখন উঠঙা এনেকে ছয় উন্নত পঞ্চ দীৰ্ঘ ঘোষাত আছে পুৰুষ লক্ষণত চাব এনেকৈ দৈৱকীয়ে মহাপুৰুষ লক্ষণ পালে পুৰুষ মহাপুৰুষ লক্ষণটোত কি সোমাই আছে চতুৰ্ভুজ শংখ চক্ৰ গদা পদ্ম তেনে আমাৰ কৃপালু গুৰুজনে মহাপুৰুষ কেলে কয় তেওঁ চতুৰ্ভুজ নহলেনো চান খাই দৰ্জীয়ে চাৰি সৈতে চোলাটো কুৰ্তাটো চিলাই থয়নে এই চতুৰ্ভুজা শংখ চক্ৰ গদা পদ্ম দেখি এনে পুৰুষ লক্ষণ তেওঁৰ গাত আছে তাতে আকৌ চতুৰ্ভুজ সেয়া মহাপুৰুষৰ লক্ষণ দেখি দৈৱকীয়ে বোলে স্তুতি কৰিব লাগিল কি বুলি কৈছে এই কি বুলি বসুদেৱ মৌন হৈ আছে দৈৱকীয় পুত্ৰ মুখ দেখিলন্ত পাছে মহাপুৰুষৰ চিহ্ন জানি মহাসতী দৈৱকীক মহাসতী বুলি কৈছে মহাসতীৰ কাৰণে তেওঁ মহাপুৰুষৰ লক্ষণটো দেখিছে মহাপুৰুষক পুত্ৰ ৰূপে লাভ কৰিবলৈ সক্ষম হৈছে কেলৈ সতীত্ব গুণৰ কাৰণে মহাসতী এই মহাসতী বুলি কৈছে বিশেষণীয় বিশেষণ লগাই কৈছে দেখিল অন্ত মহাসতী বুলি কৈছে তে মহাসতী হ'বলৈ হলে আমাৰ আইসকলৰ গাত চাৰিটা লক্ষণ আৰু সাতটা গুণ থাকিব লাগিব চাৰিটা লক্ষণ আৰু সাতটা গুণ থাকিব লাগিব চাৰিটা লক্ষণ কি আমি তাক জানি লওঁ জানো কৈ দিল এইকেইটা মনত পৰি যাব সকলোৱে জানো এক নম্বৰ লক্ষণটো হ'ল পদ্মিনী দুই নম্বৰ লক্ষণটো হ'ল শংখিনী তিনি নম্বৰ লক্ষণটো হস্তিনী চাৰি নম্বৰ লক্ষণটো হ'ল চিত্ৰাণী এই চাৰিটা লক্ষণ পালে গুণ সাতটা কি কি কীৰ্তিত্ব পূৰ্ণা চিৰি বাক বাক্যৰ যি তিনিটা মহৎ গুণ সেইকেইটা থাকিব লাগিব বাক্যত কি থাকিব লাগিব বাক্য সদায় সত্য হ'ব লাগিব বাক্য সদায় প্ৰিয় হ'ব লাগিব বাক্য সদায় হিত হ'ব লাগিব মোৰ বাক্যই যাতে মোৰে অপকাৰ হওক 10জনৰ হিত হওক হিত সাধন হওক এই ধাৰণাৰে আমি বাক্যবিলাক প্ৰয়োগ কৰিব লাগিব সত্য প্ৰিয় হিত সেইটো বাক কীৰ্তি শ্ৰী বাক স্মৃতি এই 4 দিনৰ শুনা কথাবিলাক মনন কৰিব পৰা কেপাচিটি এই 4 দিনৰ কথাবিলাক অহা বছৰ আকৌ ভাগৱত 4 দিন হ'ব নহয় তাৰ প্ৰাক মুহূৰ্তত আকৌ আমি আলোচনা কৰা যদি স্থল আছে স্মৃতিত আমি জমা কৰি ৰাখিছো তেনেহ'লে এইটো মেধা বুলি কৈছে সেইটো 6 নম্বৰ গুণ স্মৃতি 5 নম্বৰ 6 নম্বৰ গুণটো মেধা কীৰ্তি শ্ৰী বাক স্মৃতি মেধা এইটো 6 নম্বৰ ওকে 5 নম্বৰ মেধা ধীতি ধৈৰ্যশীলা
আমাৰ জীৱনলৈ সুখ দিশ আহিবই, সুখ আৰু দুখ। দুখ আহিলে দুখ কৰোঁ, মৰ্মাহত হওঁ, আনন্দ আহিলে আত্মহাৰা হওঁ। এইটো হ'বলৈ নাই কোৱা। সুখত উদ্বেগ নাহি চিত, নাহি স্পৃহা সুখতো কিঞ্চিত। দুখত উদ্বেগ নাহি চিত, নাহি স্পৃহা সুখতো কিঞ্চিত। এই ভাৱটো আমাৰ প্ৰত্যেকৰে জাগ্ৰত হ'ব লাগিব, প্ৰহ্লাদৰ দৰে। প্ৰহ্লাদ তেনেকুৱা আছিল, তেওঁ দুখেতো উদ্বেগ হোৱা নাছিল, ভাগি পৰা নাছিল। আমি অকণমান দুখ পৰিলে ভাগি পৰোঁ, টেনচন হেৰুৱাই দিওঁ। আজি মই বৰ টেনচনত আছোঁ, কিহে পালে টেনচনত থাকিবলৈ। সেইটো নিজে টেনচনটো দৃঢ় কৰি লৈছে। তাক যদি আপুনি নৰ্মেল কৰি লয়, সেই টেনচনে আপোনাক একো কৰিব নোৱাৰে। প্ৰেছাৰ থকা মানুহে কেতিয়াও টেনচনৰ ভাগি নহ'ব। এইটো মই এখনত থাকি কৈ দিলোঁ। প্ৰেছাৰ থকা মানুহ, দুৰ্বল মানুহ, হাইয়ে হওক লয়ে হওক, কেতিয়াও টেনচনৰ ভাগি নহ'ব, কোনো কথাত নহ'ব। তেতিয়াহ'লে আপুনি সেই বেমাৰটোৰ পৰা উপশম পাই থাকিব। তাকে কৰিবলৈ হ'লে আমি টেনচনৰ পৰা আমি ৰক্ষা পৰি থাকিবলৈ হ'লে আনন্দ স্বৰূপ কৃষ্ণৰ নাম সহজতে ল'বলৈ যত্ন কৰিব লাগিব। সহজানন্দ হৰি স্বৰূপানন্দ, হৃদয়ানন্দ হৰি পৰমানন্দ। সেইটো হ'লে কেতিয়াও আপোনাৰ দেহলৈ অন্তৰলৈ টেনচন নাহে। উপায় সেইটোকে আমাক ভাগৱতে দিছে। ইয়াৰ পাছত পাঠে আমাক কি কৈছে যে সতী এই 7টা গুণ 4টা লক্ষণ যিগৰাকীয়ে সম্পূৰ্ণৰূপে ৰাখিছে তেওঁকে মহাসতী বোলে। কীৰ্তি, শ্ৰী, বাক, স্মৃতি, মেধা, ধৃতি, ক্ষমা, পদ্মিনী, শংখিনী, হস্তিনী, চিত্ৰাণী, এয়া লক্ষণ। এই লক্ষণযুক্ত আছিল পূৰ্বৰ সতীসকল, যিসকলক সতী আখ্যা দিয়া হৈছে। সতীৰ নাম ইয়াত উল্লেখ কৰিছে। গুৰুজনাৰ দিনতো এগৰাকী সতীৰ নাম উল্লেখ আছে, যিগৰাকী সতীৰ জৰিয়তে গুৰুজনাই টেম্বুৱানী জানৰ প্ৰবাল গতিক ৰোধ কৰিবলৈ সক্ষম হৈছিল। ৰাধিকা সেইগৰাকী এগৰাকী কৈৱৰ্ত নাৰী, তেওঁ কিন্তু সতী। এইফালে দৈত্য নাৰী বিন্ধ্যাৱলী, তেওঁ কিন্তু সতী। বিন্ধ্যাৱলী মহাসতী দেখিলন্ত বিসংগতি। কি বিসংগতি দেখিলে? স্বামীক নাক পাখাৰে বান্ধিছে, সেইটোৱে বিসংগতি। আৰু সেই স্বামীৰ নাক পাখৰ পৰা যিগৰাকী সতীয়ে মোচন কৰাবলৈ সক্ষম হৈছিল স্তুতিৰ মাধ্যমেদি, সেইগৰাকী দৈত্য নাৰী সতী। সেইগৰাকীও এই 7টা গুণ 4টা লক্ষণ আছিল কৃষ্ণ। এয়া দৈৱকীয়ে মহাপুৰুষৰ চিহ্ন দেখি তেওঁ সন্তানৰ গাত দৈৱকীয়ে স্তুতি কৰিছে। স্তুতিত এটা বৰ ডাঙৰ কথা ক'লে যে যেবে নষ্ট ভৈল লোক মহাপ্ৰলয়ত, তুমি মাত্ৰ অৱশেষে থাকা অন্তত, দুনাই কালৰ ৰূপ হুয়া স্ৰজা নাৰায়ণ, তোমাৰ চৰণে আমি পঢ়িলো শৰণ, এইবুলি স্তুতি কৰিছে। সেইজন প্ৰভু ভগৱান তেওঁৰ গৰ্ভত আহি পেলাই স্থিতি লোৱা শিশুটিয়ে যে জগতক সৃষ্টি কৰিছে, এওঁ স্তুতিত এই কথাষাৰ অৱগত কৰিছে। হয়ো সেই কথাষাৰ তেওঁৱে কৈছিল ব্ৰহ্মা আগত। ব্ৰহ্মা আগত চতুশ্লোকী ভাগৱত দিওঁতে মই কোন পৰিচয় দিছে, মই কি কৰোঁ সেইটো জনাইছে, মই ক'ত থাকোঁ দেখুৱাই দিছে, মোক কেনেকৈ পাব। এই 4টাই হ'ল চতুশ্লোকী ভাগৱত। এই 4টাই হ'ল চতুশ্লোকী ভাগৱত। মই কোন, মই কোনটো জনাটোৱেই জ্ঞান, মই কি কৰোঁ সেইটো জনাটো বিজ্ঞান, মই ক'ত ক'ত থাকোঁ সেইটো কৈছে তদং তন্ন তন্নকে চোৱা।
চাই পেলাই যেতিয়া মোক পাই যাব, মোক কেনেকৈ পাব? শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰে। ভকতিৰ ভিতৰত ৰহস্য ভকতি, এই শ্ৰৱণ কীৰ্তনেহে মোক পাব। শ্ৰৱণ কীৰ্তনৰ মূলৰ ৰহস্য ভকতি, আকেশে কৰিব মাত্ৰ বিবক্ষা সম্প্ৰতি। এই শ্ৰৱণ কীৰ্তনটোকে তুমি